অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱৰ কমিটিক আপোনাৰ ডকুমেণ্ট জমা কৰিলে অৰুণোদয় আঁচনি এপ্লিকেশ্যন কৰাৰ কাৰণে এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন বা ডকুমেণ্ট জমা দিয়াসকলৰ কিন্তু এটা ড্ৰাফ্ট লিষ্ট আহি গৈছে বা চেক লিষ্ট আহি গৈছে। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকল মানুহৰ আৰু ডকুমেণ্ট জমা ল'ব এতিয়া কিন্তু এটা ড্ৰাফ্ট লিষ্ট আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিছে এতিয়া আপোনালোকে আজি লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0 ড্ৰাফ্ট লিষ্টটো বা চেক লিষ্টটো আপোনালোকে চেক কৰিব, লিষ্টটো ক'ত পাব আৰু আপোনালোকে নিউ ফৰ্মটো ক'ত পাব আৰু কেনেকৈ আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 3.0 পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া যিহেতু এইবাৰ প্ৰতিটো গাঁৱত এটাকৈ কমিটি বনাই দিয়া হৈছিল অৰুণোদয় আঁচনি 3.0 যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ যিটো গাঁৱত কমিটি বনাই দিয়া হৈছিল আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিছে অৰুণোদয় আঁচনিৰ কাৰণে। এইবাৰ কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু সকলো ডকুমেণ্ট জমা লোৱা নাই। যিবিলাকক অৰুণোদয় আঁচনি দিব লাগিব বা দিয়াৰ যোগ্য হয় সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ পৰা ডকুমেণ্ট জমা লৈছিল। এতিয়া কিন্তু যিহেতু তাত অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো দিয়া হোৱা নাই, খালি আপোনালোকৰ সকলো ডকুমেণ্ট জমা লৈছিল। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ পৰা ডকুমেণ্ট জমা লৈ আপোনাৰ ব্লকত পঠাই দিয়া হৈছিল। এতিয়া কিন্তু যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকলে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা পাব এতিয়া কিন্তু সেইসকলৰ এটা নিউ অৰুণোদয় আঁচনি 3.0 ড্ৰাফ্ট লিষ্ট আহি গৈছে বা যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকল মানুহক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় এতিয়া কিন্তু ড্ৰাফ্ট লিষ্টটো আহি গৈছে। এতিয়া কথা হ'ল যে আপোনালোকে যদি অৰুণোদয় আঁচনি 3.0 ডকুমেণ্ট জমা কৰিছে এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ড্ৰাফ্ট লিষ্টটো কেনেকৈ চেক কৰিব। এতিয়া আপোনালোকে যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল আপোনালোকে তাত ডকুমেণ্ট জমা কৰিছিল এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত যাই খবৰ লওক তাত কিন্তু অৰুণোদয় আঁচনি 3.0 ড্ৰাফ্ট লিষ্টটো আহি গৈছে। এতিয়া যিসকল মানুহৰ ভেৰিফাই হৈ গ'ল বা যিসকল মানুহৰ লিষ্টত নাম আহি গৈছে এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব। এতিয়া কিন্তু যিসকল মানুহৰ লিষ্টত নাম আহিছে এতিয়া কিন্তু এইবাৰ সেইসকল লোকক খালি অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো দিব। এতিয়া আপোনালোকক নতুন এপ্লিকেশ্যন ফৰ্মটো দিব এতিয়া আপোনালোকে আৰু এবাৰ ফৰ্মটো ফিল আপ কৰি লৈ আৰু এবাৰ আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিব লাগিব। আপোনালোকৰ কিন্তু সেইটো কাম মাৰ্চ মাহতে কৰিব লাগিব। আপোনালোকে এপ্ৰিল মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিছে বা আপোনাৰ গাঁৱৰ কমিটিক ডকুমেণ্ট জমা কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ গাঁৱৰ কমিটিৰ বা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত যাই খবৰ লওক। বৰ্তমান কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন ভেৰিফাই লিষ্টটো আহি গৈছে। আপোনালোকে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই।